টিয়কৰ কলিয়াপানী আদৰ্শ গাঁৱত পুনৰ নাহৰ ফুটুকী বাঘ পিঞ্জৰাবদ্ধ হৈছে। জানিব পৰা মতে উক্ত অঞ্চলৰ বহু দিনৰ পৰা ব্যক্তিগত গঁৰালৰ পৰা হাঁহ, কুকুৰা, ছাগলী, গৰু আদি খাই তথা বহু সময়ত বহুজন ব্যক্তিক আক্ৰমণ কৰি সমগ্ৰ অঞ্চলতে সন্ত্ৰাস চলাই আহিছিল বাঘটোৱে। উল্লেখ্য যে আজিৰ পৰা কিছুদিনৰ পূৰ্বে উক্ত একেটা স্থানতে অন্য এটা নাহৰ ফুটুকী বাঘ পিঞ্জৰাবদ্ধ হৈছিল আৰু তেতিয়াই উক্ত স্থানত আৰু কেইবাটাও বাঘ আছে বুলি স্থানীয় ৰাইজে সন্দেহ কৰি পুনৰ একে স্থানতে পিঞ্জৰাটো স্থাপন কৰিছিল। শনিবাৰে বিয়লি পুনৰ সেই স্থানতে বাঘটো পিঞ্জৰাবদ্ধ হোৱাক লৈ ৰাইজে কিছু স্বস্তিৰে নিশ্বাস লৈছে। ইফালে কলিয়াপানীৰ এই অঞ্চলত বাঘৰ লগতে উক্ত অঞ্চলত বনৰীয়া জীৱ-জন্তুৰ বসতিস্থল হোৱাৰ বাবে প্ৰায় বাঘকে ধৰি বিভিন্ন জন্তুৱে সন্ত্ৰাস চলাই আহিছে আৰু সেই ক্ষেত্ৰত চৰকাৰ তথা বন বিভাগক অনতি পলমে সুব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। ক্ৰমাগতভাৱে দ্বিতীয়বাৰৰ বাবে কলিয়াপানী আদৰ্শ গাঁৱত বাঘ পিঞ্জৰাবদ্ধ হৈছে। বাঘৰ লগত দীৰ্ঘদিনীয়াভাৱে আমাৰ কলিয়াপানী আদৰ্শ গাঁৱৰ ৰাইজে বাঘৰ আতংকৰ সন্মুখীন হৈ আহিবলগীয়া হৈছে। প্ৰায় সদায় ইয়াৰ একমাহমান আগত আৰু এটা যেতিয়া বাঘ পিঞ্জৰাবদ্ধ হৈছিলে তেতিয়া এজন মানুহক আক্ৰমণ কৰিছিলে বাঘে। এতিয়া সদায় আমি বাঘৰ আতংকত ভুগি আহিবলগীয়া হৈছে। ৰাইজৰ বিভিন্ন গৰু ছাগলীকে আদি কৰি বিভিন্ন ধৰণৰ পশুধন নষ্ট হৈছে। ৰাইজে আতংকত ভুগি আছে। আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ যে গোটেই পৰিস্থিতিটো এটা উচিত বিচাৰ কৰি গোটেই বস্তুটোৰ ওপৰত এটা বিচাৰ কৰি ইয়াত ৰাইজক সকাহ দিব লাগে। অসম আদিত্য টিয়ক।